চাওক ৰাজ্যত যি সময়ত বিকশিত এখন চৰকাৰ চলি আছে, যি সময়ত ৰাজ্যৰ কেওফালে কেৱল উন্নয়নৰ শ্লোগান সম্বলিত হোৰ্ডিং, সেই সময়ত প্ৰকৃততে উন্নয়নবিলাক কেনেকৈ আহিছে। যি সময়ত মই বাৰম্বাৰ এই কথা এই কাৰণে কৈ আছো যে বিভাগটোৰ বা চৰকাৰী যিসকল মন্ত্ৰী আমোলাই বাৰম্বাৰ কৈ আছে উন্নয়ন, কিন্তু এই মুহূৰ্তত এখন ছবি দেখাম। এইটো ছবি হৈছে নৱগঠিত যিটো মৰিয়নি বিধানসভা সমষ্টিৰ এটা ছবি, আৰু এয়া জাঁজি নদী বৰালিমৰা অঞ্চলৰ এটা ছবি। আৰু এইখন এখন নদী, আৰু এইখন জাঁজি নদী খৰস্ৰোতা জাঁজি নদী আছে। হয়, এখন নদী বাৰিষা হলে অসমৰ প্ৰতিজন মানুহে আছে অনুভৱ কৰে, কিন্তু এই যিখন নদী, এই নদীখনৰ ওপৰত এনেধৰণে বিপদ সংকুলভাৱে এখন বাঁহৰ দলঙেৰে আচলতে প্ৰায় 14-15খন গাঁৱৰ ৰাইজ আচলতে পাৰাপাৰ হ'ব লগা হয়। আৰু এই ইটো পাৰে যদি চাই, ইটো পাৰে হৈছে এই বৃহত্তৰ 14খন গাঁৱৰ 14-15খন গাঁৱৰ আচলতে ৰাইজৰ বহিঃজগতৰ সৈতে সম্পৰ্ক স্থাপনৰ অন্যতম মাধ্যম। কিন্তু এই মুহূৰ্তত এই বিষয়বোৰ আচলতে কোনে চাব? প্ৰতিটো নিৰ্বাচন আহে, প্ৰতিটো নিৰ্বাচনৰ আগে আগে আচলতে এইসকল ইয়াৰ যিসকল স্থানীয় ৰাইজৰ আচলতে এটাই দাবী হয়, এইটোৱে বা আচলতে নিৰ্বাচনৰ এই অঞ্চলবিলাকত ইছ্যু হয় যে এই দলংখন কৰি দিব লাগে। এই দলংখন নহলে আচলতে এইসকল লোকে বাহিৰৰ জগতখনলৈ যাবলৈ বা এজন ৰোগী আচলতে চিকিৎসালয়লৈ লৈ যাবলৈ কিন্তু হাবাথুৰি খায়। কিন্তু সেই সময়ত যিসকল নেতাসকলে কয় যে ৰাস্তা বনাই দিম বা এই দলং বনাই দিম, কিন্তু আজি তাৰিখতো এনেধৰণে পাৰ হয়। আৰু যেতিয়া বাৰিষা হয়, এই যিখন নদী, এই নদীখন আচলতে কিমান ভয়াৱহ হয়, জাঁজি নদী, তাৰ ওপৰত এখন টুলুঙানাৰে এইসকল লোক আচলতে পাৰাপাৰ হয়। মই স্থানীয় লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিম যে কি হয় আচলতে, কেনেকে ধৰণে এই যিখন দলং, এইখনতো আপোনালোকে নিজে বনাই লৈছে বাঁহেৰে। এইখনতো দলংটো আমাৰ গাঁৱৰ ৰাইজে মানে লাগি মেলি আমি বনাই লৈছো। মানে আমাৰ এইটো সমস্যা কৈ আমনিয়ে লাগি গৈছে। আজিৰ পৰা আজি স্বাধীনতাৰ কত বছৰ হৈ গ'ল, গতিকে আজি পৰ্যন্তলৈকে এইখন দলং বনাবৰ কাৰণে আমি CM-লৈকো মানে স্মাৰক পত্ৰও দিলোঁ, MLA-ক দিলোঁ, DC-ক দিলোঁ, মানে বিভাগীয় বিভিন্ন দিছোঁ। কিন্তু অদ্যপৰিমিতে আমাৰ এইখন দলং আজিলৈকে মানে কোনো জনপ্ৰতিনিধিয়ে হওক বা প্ৰশাসনিকেই হওক, গোটেই কোনো কাৰণতে এইখন দলং আজিলৈকে আমাৰ বনাই দিয়া নাই। এইখন গাঁৱত মিনিমাম এইখন দলঙেদি মিনিমাম 15-20খন মানে 18খন গাঁৱৰ মানুহে অতি শোচনীয়ভাৱে মানে বাৰিষা কালত, খৰালি কেইদিনত মানে আমাৰ জাঁজি দলংখন এনেকৈ বাঁহেৰে অস্থায়ীভাৱে তৈয়াৰ কৰা হয় 4-5 মাহৰ কাৰণে। আৰু বাৰিষা কেইদিন টুলুঙা নাৱে পাৰ হৈ সৰু সৰু ল'ৰা ছোৱালী স্কুল অহা যোৱা কৰা ইত্যাদি কৰাৰ বাবে যথেষ্ট অসুবিধা হৈছে। গতিকে আমি আপোনালোকৰ যোগেদিয়ে আমি চৰকাৰক আহ্বান জনাব বিচাৰোঁ যে অতি শীঘ্ৰে এই বৰালিমৰা অঞ্চলৰ এই বৰালিমৰা পাৰঘাটৰ দলংখন পকীকৰণ কৰি দিলে আমাৰ নথৈ সুখী হ'ম, আৰু আমাৰ এইখন গাঁৱৰ আৰু 14-15-20খন গাঁৱৰ ৰাইজৰ যথেষ্ট উন্নয়ন হ'ব বুলি আমি ভাবোঁ। বিশেষকৈ আমাক অইন সা সুবিধা দিব নালাগে। আমাৰ এইখিনি ৰাইজ কৰি খোৱা মানুহ, কৰি খায়। গতিকে ৰাস্তা পদূলি যদি ভাল হৈ থাকে, দলংখন যদি ভাল হৈ থাকে, তেতিয়া নিশ্চয় আমাৰ এইখিনি মানুহে যথেষ্ট স্বাৱলম্বিতা হ'ব পাৰিব বুলি মই অনুভৱ কৰিছোঁ। যিহেতু নিৰ্বাচনবিলাক আহে, ইয়াৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন, তাৰ আগতে MP নিৰ্বাচন, এতিয়া আকৌ আহিব 26ত যি বিধানসভা নিৰ্বাচনৰ আগে আগে আচলতে বিষয়াসকলে তেতিয়া আপোনালোকে এই বিষয়বিলাক উত্থাপন কৰে নাই? যিবিলাক সভা হয়, সভাবোৰত বা যিসমূহ নেতা আহে, নেতাৰ আগত উত্থাপন আপোনালোকে কৰে নাই? কৰি থকা হয়, কিন্তু এতিয়া গুৰুত্ব নিদিয়ে। এতিয়া পাৰঘাট হওঁতে আমাৰ ল'ৰা ছোৱালী কিমান বিপদত পৰি যায়। কেতিয়াবা সৰু সৰু নাৱত পাৰ হ'বলগীয়া হয়। এখন দুখন গাঁৱে নহয়, 33-34খন গাঁও। যেতিয়া বিধানসভা হ'ব, লোকসভা হ'ব, মিটিঙত যেতিয়া আহিব 2-এজন, তেতিয়া চবেই দিয়ে। কিন্তু এতিয়াহে দিয়াটো আমাক লাগে। এতিয়া বিপদতো চবেই পৰিছে। এতিয়া ধৰক এতিয়া এই পাৰঘাটখন এতিয়া ব্যক্তিগতভাৱে এতিয়া এইজন মানুহে যে দিনটো খালি থাকে এভাৰ ধানতে, আমিও দিব লাগিব। কিমান কষ্ট কৰি তেখেতে ইমান 33খন গাঁৱৰ মানুহ পাৰাপাৰ কৰিছে, তাততো কিছুমান ৰিক্সৰ কথা থাকে নহয়। সেই ৰিক্সখিনি যাতে চৰকাৰেও অলপ বুজি পায়, যাতে আমাৰ দলংখন পকী কৰি দিয়ে বুলি আপোনালোকৰ ওচৰতে যাতে আমি অনুৰোধ জনাইছোঁ। আৰু কেনেকে ধৰণে এজন যদি আপোনাৰ ৰোগী এই অঞ্চলটোৰ পৰা আপোনালোকে কেনেকে উলিয়াই নিবলৈ সক্ষম? কণ ছাত্ৰ ছাত্ৰীবোৰ দেখিছোঁ এইখনৰ ওপৰত বগোৱা পাই যে, কেনেধৰণে হয়? ইয়াত ব্যৱস্থা ব্যৱস্থা একো নাই আৰু ৰাস্তা পদূলি ইমান ভাল নহয়। এতিয়া ধৰক দাঙি পাৰ কৰিব লাগিব নহয়, ৰোগীজন দাঙি পাৰ কৰি 108 তেনেকুৱা সুবিধা নহয়, ৰাস্তাটো বেয়া হৈ যায়। যেনে তেনে চাইকেলত বহুৱাই হ'লেও ধৰি হ'লেও দাঙি হ'লেও নিব লাগিব, মানে তেওঁক নিলেহে মানুহজন বাচিব। এনেকুৱা নিশ্চিতভাৱে আচলতে এইবোৰ ছবি আৰু এইবোৰ বিষয় যে আজি তাৰিখত এই একবিংশ শতিকাৰ এই স্থানত, এই সময়ত এনেধৰণে আচলতে আজি এজন ৰোগীক বগোৱা বা কান্ধত তুলি পাৰ কৰিব লাগে, কেৱল মাত্ৰ ইয়াৰ যোগাযোগৰ কোনো সুব্যৱস্থা নাই। আৰু এই ছবি আমি দেখালো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। যি সময়ত উন্নয়নৰ কথা কৈ থকা হৈছে, যি সময়ত বাৰম্বাৰ সৰ্বস্তৰৰ উন্নয়নৰ কথা কৈছে, সৰ্বাংগীন উন্নয়নৰ কথা কৈ থকা হৈছে, সেই সময়ত প্ৰকৃততে গ্ৰামাঞ্চলবিলাকৰ উন্নয়ন কিন্তু এনেধৰণে আহিছে। এয়া হৈছে যোৰহাট জিলাৰ নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ এটা বৰালিমৰা অঞ্চলৰ এখনি বাস্তৱ ছবি।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ